একো এফেক্ট নপৰে আজি খাম্পা আগতে চাওক চন্দন ব্ৰহ্ম গৈছিল কিবা এফেক্ট হৈছে একোটো হোৱা নাই বহুতো সদস্য তেনেকৈ যিবিলাক গৈছিলে তাৰ কি ডাবল দেখোন আহি আছে আজি খাম্পা যাব অহাকালি খাম্পা যাব তাৰপিছত আৰু দুগুণে ইউপিপিএলৰ মেম্বাৰ্ছ বিপিএফত জইন কৰিব আমি দেখি আছোঁ কাৰণ তেখেত দাবীদাৰ হয় ডেপুটি চিফৰ আমি শুনি আছোঁ যে ইউপিপিএলে বোলে তেখেতক ডেপুটি চিফ দিব আৰে বাবা জিকি আহকচোন আগতে জিকি আহি পেলাই ক্লেইম কৰক না ডেপুটি চিফ হয় না কি হয় তেওঁৰ পজিশ্যনটো বনাই লওক আগতে তেতিয়াহে ৰাইজে গম পাব হয় কিবা এটা কৰিছে আজি তেখেতৰ লগত যিবিলাক ৰাইজ যাব চকুমুটি কিছুমান মানুহে তেখেতৰ যিহেতু ভাল পায় আমিও ভাল পাওঁ আমি কিন্তু নাযাওঁ আমাৰ পাৰ্টি এটা আইডিঅলজি আছে পাৰ্টি প্ৰিন্সিপাল আছে হয় না নহয় এটা বহুত মানুহ যিবিলাক যাব তেখেতৰ লগত ব্লাইণ্ডলি তেখেতসকলেও কিন্তু অনুতাপ কৰিব কাৰণ তেখেতে 17 বছৰ থাকি পেলাই ৰাইজক যিখিনি সহায় সহযোগ কৰিব লাগিছিলে পাৰা নাই আৰু এইবাৰ হি যে কৰিব পাৰিব আমি একো দেখা নাই তেনেকৈ ৰাইজ একো বেনিফিট নাপায় তাৰ পৰা খাম্পা বৰগোহাঁই ছাৰ একচুৱেলি ওৱান অফ দ্য আৰ্কিটেক্টছ ইন ক্ৰিয়েটিং BTC যিটো সৃষ্টি হ'ল একৰ্ড যিটো হ'ল বহুত অৰিহণা আছে আমি বহুত ৰেছপেক্ট কৰোঁ তেখেতক আগলৈকো ৰেছপেক্ট কৰিম আৰু তেখেতক আমাৰ চিফ ছাৰে হাগ্ৰামা ছাৰে বহুত মৰম কৰিছিলে বাৰে বাৰে ডেপুটি চিফ বনাইছে সকলো সা সুবিধা দিছে এটা কথা আছে যাক বেছি মৰম কৰে তেওঁ বেছি বেয়া পায় সৰু সৰু কথাতে আমি বুজি পাইছোঁ কিবা এটা মনোমালিন্য হৈছে তেখেতসকলৰ মাজত আৰু চিফ ছাৰে তেওঁৰ ঘৰত গৈ তেখেতক লগ কৰি পেলাই ইভেন এপলজিও বিচাৰিলে তাতে শেষ হ'ব লাগিছিলে কিন্তু তেখেতে ইমান বেছি আকুৰগোচ হ'ল ইমান বেছি ৰিজিড হ'ল পাৰ্টি এৰি গুচি গ'ল তেখেত মাজতে আমি শুনিছিলোঁ তেখেত বিজেপিত জইন কৰিব বহুত চেষ্টা কৰিছিল আমি জানো আমাৰ হাতত তথ্য আছে বহুত দিনৰ পৰা চেষ্টা কৰি আছিলে বিজেপিত জইন কৰিব কিন্তু বিজেপিৰ নেতৃবৃন্দই তেখেতক একচেপ্ট কৰা নাই ইমান সোনকালে পাৰ্টিত জইন নকৰে তাৰপিছত গৈ পেলাই এতিয়া ইউপিপিএলৰ লাইন ধৰিলে ইয়াতে ৰাইজে বুজি পাইছে এবাৰ বিজেপি এবাৰ ইউপিপিএল তেখেতৰ আইডিঅলজি কি প্ৰিন্সিপাল কি ৰাইজে কুৱেশ্যন কৰি আছে আজিৰ দিনত আৰু অহাকালি তেওঁ যে জইন কৰিব এইটো খাটাং হৈ আছে আমি গম পাইছোঁ ষ্টেজ অলমষ্ট ছেট অলমষ্ট মানে বহুতখিনি মানুহ যিখিনি যায় তেওঁলোকৰ পৰা আমি গম পাইছোঁ অহাকালি বোলে জইন কৰিব ইউপিপিএলত এতিয়া এটা কথা হ'ল ইউপিপিএলক গালি পাৰা বিটিআৰৰ একৰ্ডৰ সম্বন্ধে কথা কোৱা এগেইনষ্টে কথা কোৱা মানুহ বিপিএফৰ পৰা একমাত্ৰ আছিল আমাৰ লিডাৰ খাম্পা বৰগোহাঁই ছাৰ বিটিআৰ একৰ্ডক তেখেতে এক সময়ত কৈছিলে দিছ ইজ এ হেল বিটিআৰ বোলে নৰক BTC বোলে স্বৰ্গ তেতিয়াহ'লে অহাকালি তেখেত নৰকত যাত্ৰা কৰি আছে অহাকালিৰ পৰা তাৰ আগতে আমি পৰিলক্ষিত কৰিছোঁ চন্দন ব্ৰহ্ম এক্স মিনিষ্টাৰ আমাৰ পাৰ্টিৰ ভাইচ প্ৰেছিডেণ্ট আছিলে খাম্পা যেনেকৈ ভাইচ প্ৰেছিডেণ্ট এণ্ড প্ৰেছ স্পক্স পাৰ্চন চন্দন ব্ৰহ্মও আগতে গুচি গ'ল ইউপিপিএলত তেখেতে একমাত্ৰ পাৰ্চন যিয়ে মানে বিটিআৰ একৰ্ডৰ এগেইনষ্টে কোৰ্টত কেছ কৰিলে PIL দিছিলে যে বিটিআৰ একৰ্ডটো একদম ঠিক নহয় আমাৰ কাৰণে একচেপ্টেবল নহয় কোনো আইনমতে এইটো একৰ্ড হোৱা নাই বহুত এইটো কথা লৈ পেলাই তেখেতে কেছ ফাইল কৰিছিলে আজি তেখেতেও ইউপিপিএলত গ'ল ইউপিপিএলত যোৱাৰ পিছত কি হ'ল তেখেতৰ পজিশ্যন একেবাৰে নাই তেখেতৰ ষ্টেটাছ